প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰপেটাৰ ৰাজপথত ভোটাৰ তালিকাৰ পৰা মুছলমান আৰু মিয়াসকলক অবৈধ বাংলাদেশী সজাই নাম কৰ্তন কৰাক লৈ এতিয়া AIDFৰ একাংশই এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে বিধায়ক ৰফিকুল ইছলাম আৰু আশৰাফুল হুছেইনৰ নেতৃত্বত শ শ মুছলমান লোকে হাতে হাতে প্লে কাৰ্ড লৈ এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। দৃশ্যাৱলী দেখুৱাব বিচাৰি ৰাজপথ এতিয়া উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে। বৰপেটাৰ ৰাজপথত AIDFে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। এছআৰৰ বিৰুদ্ধে বৰপেটাত AIDFে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক ৰফিকুল ইছলাম আৰু আশৰাফুল হুছেইনৰ নেতৃত্বত এছআৰৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখে অগ্ৰসৰ হোৱা নেতাকৰ্মীসকলক আৰক্ষীয়ে বাধাৰ প্ৰদানৰ ফলত ৫ গৰাকী লোকে জিলা আয়ুক্তৰ জৰিয়তে নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। এছআৰৰ জৰিয়তে লাখ লাখ মুছলমানক টাৰ্গেট কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বিদেশী সজোৱাৰ ষড়যন্ত্ৰ চলোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে AIDFৰ বিধায়কগৰাকীয়ে। ভুৱা অভিযোগ দাখিল কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এছআৰৰ জৰিয়তে মুছলমানক হাৰাশাস্তি চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্যক গৰিহণা দি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীত বহাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি মন্তব্য কৰিছে। যিটো ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ বিজেপিৰ হাতৰ পুতলা নহয় সঠিকভাৱে কাম কৰা আহ্বান জনাইছে। একাংশ প্ৰতিবাদকাৰী এইদৰেই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। এছআৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে। এছআৰৰ বিৰুদ্ধে বৰপেটাত AIDFে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক ৰফিকুল ইছলাম আৰু আশৰাফুল হুছেইনৰ নেতৃত্বত এছআৰৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বিধায়ক ৰফিকুল ইছলাম আৰু আশৰাফুল হুছেইনৰ নেতৃত্বত শ শ মুছলমান লোকসকলে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। আৰু ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্টৰ ৩২ নং ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিছিল। নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটাধিকাৰ। আজি সেই ভোটাধিকাৰৰ পৰা আমাৰ নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰ, তেওঁলোকৰ দল, তেওঁলোকৰ মুখ্যমন্ত্ৰী, তেওঁলোকৰ বিধায়ক আৰু তেওঁলোকৰ গোটেই ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচন আয়োগক হাতৰ পুতলা কৰি আমাৰ মানুহৰ নাম কৰ্তনৰ কাৰণে যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি আমি ওলাই আহিছোঁ, হয় নে নাই? হৈছিল ৮ নম্বৰ ফৰ্ম ফিল আপ কৰি দিব লাগিছিল তেওঁলোকৰ নামত। ৭ নম্বৰ ফৰ্ম অজ্ঞাত ব্যক্তিৰ জৰিয়তে ফিল আপ কৰি তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন। গোটেই অসমত এছআৰৰ কাম চলি আছে আৰু আমি লক্ষ্য কৰিছোঁ বৈধ ভাৰতীয়ক টাৰ্গেট কৰা হৈছে, বিশেষভাৱে সংখ্যালঘু নাগৰিক, সেইসকলক সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি লাখ লাখ মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি এইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে। এইসকলৰ নামত ভুৱা অবজেকশ্যন ফাইল কৰি তেখেতসকলক হাৰাশাস্তি কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে খোলাখুলি মুখ্যমন্ত্ৰী তেখেতে কথা কৈ আছে। গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যক কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই এই ধৰণৰ মন্তব্য, সাংবিধানিক কথা আপুনি নক'ব। আপুনি নৈতিক দায়িত্ব হেৰাইছে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ। গতিকে আপুনি সংবিধানৰ শপত খাইছিল যে সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে। কিন্তু আপুনি এতিয়া সংখ্যালঘু মুছলমানসকলৰ ভোটাধিকাৰ চুৰি কৰাৰ কাৰণে, ডকাইতি কৰাৰ কাৰণে খোলাখুলি ডকাইতৰ বেশত চোৰৰ নিচিনা আপুনি ভোটাধিকাৰ কৰ্তন কৰাৰ কাৰণে আপুনি ময়দানত নামিছে। বৰ দুৰ্ভাগ্য এইটো। অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, আপুনি বিজেপিৰ হাতৰ পুতলা নহৈ এটা স্বতন্ত্ৰ বডি সঠিকভাৱে কাম কৰক। এজনো বিদেশীৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমিও এইটো বিচাৰোঁ। মৃত্যু ব্যক্তিৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমি এইটো বিচাৰোঁ। কিন্তু বৈধ ভাৰতীয় মুছলমান হোৱাৰ কাৰণে, সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিলং কৰাৰ কাৰণে সেইসকলক টাৰ্গেট কৰি ভোটাধিকাৰ কৰ্তন কৰিব, আপুনি নিৰ্বাচনী বিষয়া হৈ চকুমুদি থাকিব, এইটো কিন্তু সহ্য কৰা নহ'ব। অসমৰ জনগণৰ সমস্যালৈ, বহু মেটাৰলৈ সুপ্ৰিম কোৰ্টত গৈছোঁ। আমি বিচাৰিম যে নিৰ্বাচনী বিষয়াই স্বতন্ত্ৰভাৱে নিৰপেক্ষভাৱে কামখিনি কৰি যাতে বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহয় তেনেকুৱা এটা সুনিশ্চিত কৰক। আৰু যদি সেইখিনি নকৰে নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। আৰু যিসকলে ইয়াতে ইনভলভ থাকি ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰি আছে সেইসকলৰ আইনৰ কাঠগড়াত থিয় কৰাম। আপোনালোকে জানে এইটো হিষ্ট্ৰী,
AGPৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ লাখ লাখ মানুহক সন্দেহযুক্ত কৰি বুলি কৈ হিয়াৰিঙৰ লাইনত আনিছিল তেখেতসকলে। বহুত মা ভনীসকলে হিয়াৰিঙৰ লাইনত আহি মানে আপোনাৰ বাচ্চা জন্ম দিব লগা এটা পৰিৱেশ এনেকুৱা হৈছিল। বহুত বৃদ্ধ মানুহৰ মৃত্যু হৈছিল তেতিয়া তাহানিতে। আৰু হিয়াৰিঙৰ পিছত সেইখিনি মানুহ বহুত মানুহ একো নাই, সেইসকলে একো পোৱা নাই। তাৰ পিছতো গৈ প্ৰফুল্ল কুমাৰ মহন্ত বহুত মানুহক দি সজালে, আজিও সেই মানুহখিনি নৰক যন্ত্ৰ ভোগ কৰি আছে। বৈধ ভাৰতীয় হোৱা স্বত্তেও মহন্ত ডাঙৰীয়া এই কামটো কৰিলে। আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আহিলে তেখেতে ভাবিলে মহন্তইতো এইখিনি কৰিলে, লক্ষাধিক মানুহৰ নামত দি লগাই থৈ গ'ল, মই আৰু বেছি কৰিব লাগিব আপাৰ আছামক সন্তুষ্ট কৰাৰ কাৰণে। তৰুণ গগৈ ডাঙৰীয়া আহি 15 বছৰত 3 গুণ বৃদ্ধি কৰিলে। যিটো প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত যিটো ডিৰ সংখ্যা আছিল তাতকৈ 3 গুণ বৃদ্ধি হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত। এতিয়া আপোনাৰ হেমন্ত বিশ্ব ডাঙৰীয়া তৰুণ গগৈৰে শিষ্য এইজন আহি কম্পিটিশ্যনত নামিছে যে তৰুণ গগৈ যিমান কৰিছিল তাতকৈ 10 গুণ বেছি মই কৰিব পাৰোঁ নেকি। আৰু খোলাখুলি নিলজ্জভাৱে তেখেতে মুছলমানৰ মিয়া বুলি কৈ সম্বোধন কৰি সংখ্যালঘুৰ ভোটাধিকাৰ কৰ্তন কৰিম বুলি বা কৰাৰ চেষ্টা কৰিম বুলি নিলজ্জ যিটো বক্তব্য দিছে তেখেতে গৰিহণাৰ যোগ্য তেখেতৰ এই বক্তব্য। আৰু তেখেতে এতিয়া সেই প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈৰ সেই ৰাস্তাতে চলিছে। আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি বৰপেটা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি লৈছোঁ। আজি এছাৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জেগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে AIUDF ওলাই আহিছোঁ। কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি AIUDF দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। AIUDF দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈও ডাঙৰ